নলবাৰীত কলবাৰী প্ৰাথমিক বিদ্যালয়ত ৰঙালী বিহু উদযাপন ৰঙালীৰ সম্পূৰ্ণ উৎসৱমুখৰ পৰিৱেশ কলবাৰী প্ৰাথমিক বিদ্যালয়ত একক নৃত্য প্ৰতিযোগিতাৰ লগতে আমন্ত্ৰিত বিহু হুঁচৰি দলৰ অনুষ্ঠানে আমোদ দিলে সকলোকে বাপতি শাসন ৰঙালী বিহুক লৈ সমগ্ৰ ৰাজ্যত উৎসৱমুখৰ পৰিৱেশ এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় নলবাৰীও নলবাৰী বিভিন্ন ঠাইৰ লেখিয়াকৈ কলবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত হাত পখা শনিবাৰে উদযাপন কৰিলে ৰঙালী বিহু পিৰালিতে বহিলৈ হে পিৰালিতে বহিলৈ হে তুমি মকা ফলে হেয়া হে খুন্তি খোনায় নৃত্যাংগন গ্ৰাম্য উন্নয়ন সমিতি আৰু পাঞ্চজন্য সংঘৰ সৌজন্যত ৰঙাফালী বিহু উপলক্ষে তৃতীয় বাৰ্ষিক একক নৃত্য প্ৰতিযোগিতা আৰু আমন্ত্ৰিত বিহু হুঁচৰি দলৰ দ্বাৰা বিহুৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হয় এক প্ৰকাৰ শনিবাৰৰ দিনটোত বিভিন্ন নৃত্য আৰু বিহুৰ সংগীতানুষ্ঠানেৰে মুখৰিত হ'ল কলবাৰী প্ৰাথমিক বিদ্যালয়ৰ চৌহদ ইপিনে উক্ত ঠাইৰ সকলো ৰাইজ ওলাই আহি ৰঙালী বিহু সুকলমে অনুষ্ঠিত কৰা পৰিলক্ষিত হয় আনফালে সাংস্কৃতিকভাৱে চহকী উক্ত অঞ্চলৰ সকলো ৰাইজ বিহুৰ আনন্দত মতলীয়া হোৱা দেখা গ'ল শনিবাৰৰ দিনটোত অন্যহাতে আমন্ত্ৰিত আটাইবোৰ বিহু হুঁচৰি দলে বিহু পৰিৱেশন কৰি আমোদ দিয়া সকলোকে আমাৰ কলবাৰী ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচীটো আপোনাৰ এনেকুৱা যে প্ৰথম আমি মন্ত্ৰী প্ৰজননে আৰম্ভ কৰিছোঁ তাৰপিছত আপোনাৰ শ্বহীদ বেদী দৰ্পণ তাৰপিছত গছপুলি ৰোপণ তেনেকুৱাকৈ আৰু একাধিক্ৰমে আমি কাৰ্যসূচীটো কৰি আছোঁ আৰু এতিয়া আমাৰ নৃত্য প্ৰতিযোগিতা চলি আছে আৰু এতিয়া আমাৰ হুঁচৰি দল প্ৰতিযোগিতা আহিছে হুঁচৰি পাছত আৰু আপোনাৰ ইয়াৰ পাছত জেং বিহু আহিব এতিয়া কথাটো হ'ল তাৰমানে আমাৰ যিটো কলবাৰীৰ যিটো বিহুখন এইখন আচলতে আমাৰ বহুত পুৰণা বিহু আমি তেতিয়া জন্মই হোৱা নাই চ' তাতে এটা ক্লাব এটা আছিলে সেইটো হ'ল পাঞ্চজন্য সংঘ সেই পাঞ্চজন্য সংঘটো তাৰমানে আমি যেতিয়া জন্মই হোৱা নাই তেতিয়া তাৰমানে সেইটো সৃষ্টি হৈছিলে চ' সেই এতিয়া আমি সেই যিটো পুৰণা মাজত এইটো যিটো গেপিং থাকিলে সেই গেপিংখিনি পূৰাবৰ কাৰণে আৰু মই যে দেখিছোঁ যে আমাৰ কলবাৰীত সাংস্কৃতিক এটা অনুষ্ঠানৰ বহুতেই দৰকাৰ কাৰণ কি কাৰণে আমাৰ ইয়াতে আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী আছে তো সেইখিনিক মানে অকল শিক্ষাৰ লগত সামাজিক সাংস্কৃতিক বৌদ্ধিক মানসিকভাৱেতো এইটো বৃদ্ধিৰ কাৰণে সদায় সাংস্কৃতিক দিশত নৃত্যই হওক বা ডান্সেই হওক সেইটোত আগবাঢ়ি নিয়াৰ কাৰণে এই বিহুৰ বতৰত সেইটো ভাবি আমি এটা এনেকৈ নৃত্য প্ৰতিযোগিতা আৰু বিহু নৃত্য প্ৰতিযোগিতা আপোনাৰ বিভিন্ন ধৰণৰ বিভিন্ন জেগাৰ পৰা আহিছে পাঠশালা বৰপেটা অসমৰ বিভিন্ন ধৰণৰ জেগাৰ পৰা ইয়াতে আগভাগ লৈছে নলবাৰীৰ পৰা ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365